One of the following is an extensive property of the system. তলত দিয়া বুৰৰ কোনটো প্ৰকাৰী ধৰ্ম হয় চাৰিটা দিয়া আছে অপচন প্ৰকাৰী ধৰ্ম জানিবলৈ আমি কোনটো কনসেপ্ট লাগিব আমাক মানে এক্সটেনসিভ প্ৰপাৰ্টি জানিবলৈ যিবিলাক সিস্টেম এটাৰ যিবিলাক ধৰ্ম এমাউন্ট অফ দি সাবস্টেন্সৰ ওপৰত ডিপেন্ড কৰে পদাৰ্থৰ পৰিমাণৰ ওপৰত ডিপেন্ড কৰে যেনে ভলিউম 1 লিটাৰ প্লাস 1 লিটাৰ কি হ'ব 2 লিটাৰ আৰু 1 লিটাৰ কৰিলে 3 লিটাৰ কিন্তু ৰিফ্লেক্টিভ ইনডেক্স যেনে প্ৰতিহৰণাংক তোমাৰ দুটা মিডিয়ামৰ মাজত সদায় একেটাই ভ্যালু থাকিব ফিক্সড মিডিয়ামটোৰ সাবস্টেন্সৰ পৰিমাণ কিমান বেছি আছে কম আছে এটো লৈ ডিপেন্ড নকৰিব যেনে পানীৰ ভিস্কোসিটি পানীৰ দুটা লেয়াৰৰ মাজত যেটো অপোজিট ফোর্স ভিস্কাস ফোর্স পানীৰ পৰিমাণ কম বেছিৰ ওপৰত ডিপেন্ড নকৰিব গতিকে এইবিলাক ইন্টেনসিভ প্ৰপাৰ্টি হ'ব কিন্তু ভলিউমটো কি হ'ব এক্সটেনসিভ প্ৰপাৰ্টি গতিকে ঠিক এইটো কনসেপ্ট ব্যৱহাৰ কৰি আমি আনসাৰ উলিয়াম এইটো ভলিউম বি মানে বি টো কাৰেক্ট আনসাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা a well stoppered thermoflask contains some ice cube. This is an example of বন্ধ thermoflask এটা বৰফৰ টুকুৰা আছে ই এটা কি হৰ উদাহৰণ হ'ব তিনটা দিয়া আছে সিস্টেম ক্লোজ সিস্টেম ওপেন সিস্টেম আইসোলেটেড সিস্টেম নন থার্মোডাইনামিক সিস্টেম নন থার্মোডাইনামিক সিস্টেম তো নহয় এটো থার্মোডাইনামিক সিস্টেমে হ'ব ইতিমধ্যে তোমালোক পাইছাই এই তিনটাৰ ভিতৰত কোনটো হ'ব একদম সহজ প্ৰশ্ন যেটো থার্মোফ্লাক্সত আছে গতিকে কি হ'ব আইসোলেটেড মানে এনার্জি রিলিজ নকৰিব আৰু এনার্জি কি নকৰিব গ্ৰহণ নকৰিব সিস্টেমটোৰ ভিতৰলৈ বাহিৰৰ পৰা এনার্জি সোমাব নোৱাৰিব আৰু সিস্টেমটোৰ পৰা বাহিৰলৈ এনার্জি ওলাব নোৱাৰিব আইসোলেটেড সিস্টেম হ'ব গতিকে একদম ইজি for the reaction this is the reaction ইয়াত কাৰ্বনৰ কি হৈছে কম্বাসন হৈছে কাৰ্বনৰ দহন কাৰ্বনৰ যদি দহন হয় কি হ'ব তাপ উৎপন্ন হ'ব জেনাৰেল একদম কনসেপ্ট আমি কয়লা পুৰিলে কি হয় তাপ উৎপন্ন হয় কাৰ্বনৰ দহন ঘটিলে কাৰ্বন ডাই অক্সাইড হ'ব আৰু হিট ৰিলিজ কৰিব যেটা হিট ৰিলিজ কৰিব আমি কোনটো ইকুৱে মানে হ'ব বুলি ধৰি লওঁ হিট ৰিলিজ কৰিলে ইন্টাৰনেল এনাৰ্জিতকৈ হিটটো কি হ'ব লাগিব বেছি হ'ব লাগিব গতিকে এটোই হ'ব এটা সাধাৰণ কনসেপ্ট এটা এটো Question to all the enthalpy of formation of C2H4 carbon dioxide water তলত দিয়াবোৰৰ সংগঠন enthalpy of formation এতিয়া আমাক উলিয়াব দিছে enthalpy of মানে combustion enthalpy of C2H4 উলিয়াব দিছে C2H4 ৰ combustion enthalpy এটা ভ্যালু দিয়া আছে কোনটো ভ্যালু কি আমি তৎক্ষণাৎ ক'ব লাগিব তৎক্ষণাৎ ক'ব লাগিলে আমাৰ কনসেপ্টটো কি হ'ব মানে কি বেসিছত কম এটো আমি C2H4 ৰ যেটো কম্বাসন ৰিঅ্যাকশনটো লাগিব আমাক C2H4 ইয়াৰ কম্বাসন হ'ব লাগিলে কাৰ লগত ৰিঅ্যাকশন হ'ব অক্সিজেনৰ লগত ৰিঅ্যাকশন হ'ব C2H4 ৰ মানে যে কোনো এটা হাইড্ৰকাৰ্বনৰ দহন ঘটিলে কি হ'ব কম্বাসন ঘটিলে কি হ'ব ওয়াটাৰ এটো ব্যালেন্স কৰিব লাগিল H কেইটা আছে চাৰিটা গতিকে 2 দিলু কার্বন কেইটা আছে 2 গতিকে ব্যালেন্সিং ফ্যাক্টর কিটা হ'ব হলে এটো কিমান হ'ব ব্যালেন্সিং ফ্যাক্টর 3 হ'ব এতিয়া আমি কম্বাসন এনথালপি ডেল্টা Hc এটো উলিয়াব লাগিলে ডেল্টা Hc কম্বাসন এনথালপিটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব 2 ইনটু ইয়াৰ কিমান কাৰ্বন ডাই অক্সাইডত -294 plus right side minus left side होगा plus की होगा water 2 into
minus 286 এইখিনি C2H4 কিমান দি আছে minus 52 কিলোজুল এইখিনি যদি আমি ৰিজাল্ট উলিয়াও টোটেল মাইনাছত আহিব কিমান আহিব ইমান কিলোজুল আহিব গতিকে আমাৰ কোনটো এনসাৰ শুদ্ধ হ'ব এনসাৰ বি শুদ্ধ হ'ব Question 2. Heat of formation for the compound in the following reaction. Tolar bikriyator সংগঠন enthalpy বা বিক্রিয়াটো সংঘটিত হওঁতে হাইড্রোক্লোরিক এসিড উৎপন্ন হওঁতে কিমানখিনি তাপ উৎপন্ন হৈছে এই বিক্রিয়াটো হওঁতে কিমানখিনি তাপ উৎপন্ন হৈছে প্লাস 44 কিলো ক্যালোরি দিয়া আছে এই বিক্রিয়াটো হলে ইমানখিনি তাপ উৎপন্ন হয় এটা নিশ্চয় আমার মনলৈ কি আহিব এনসার ইমানখিনি তাপ যদি উৎপন্ন হয় ইমানখিনি তাপ এৰি দিছে গতিকে মনলৈ এনসার এটোৱে আহিব -44 কাৰণ তাপ এৰি দিলে সদায় চিনটো কি আহে মাইনাস আহে -44 কিলো ক্যালোরি পার মোল হ'ব since in this reaction heat is released 44 kilo calorie per mole but 2 mole of HCl is formed in this reaction 2 mole HCl গঠন হৈছে here -22 kilocalorie per mole here 44 kilocalorie per mole for 2 mole HCl 44 kilocalorie is produced heat produced for 1 mole it will be -22 kilocalorie per mole since 2 mole HCl is produced that is answer will be 2 B answer will be B